वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৮ পুহ সোমবাৰ ১৪৩০ ভাস্কৰাব্দ, ইংৰাজীৰ ২৫ ডিচেম্বৰ ২০২৩ চন, ভাৰতীয় আজি ৪ পুহ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৬:১০:৪১, সূৰ্যাস্ত সন্ধ্যা ৪:৩১:৪ আৰু আজি ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি। এই সময়খিনিত যোগ সাধনা, জপ তপ আৰু বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আজিৰ তিথি হ'ল শুক্লা চতুৰ্দশী তিথি আৰু শেষ ৰাতি ৫:০৯:৫২লৈকে থাকিব। আৰু আজিৰ নক্ষত্ৰ হ'ল ৰোহিণী নক্ষত্ৰ, ৰাতি ৯:৪৬:৫২লৈকে। আজিৰ যুগ সাধ্য যুগ, প্ৰাতঃ ঘণ্টা ৬:২৯:২৮ পৰ্যন্ত আৰু তাৰ পাছতে আহিব শুভ যুগ, শেষ ৰাতি ৪:৫৫:৫২লৈকে। আৰু আজিৰ কৰণ হ'ল গড় কৰণ। সাধ্য যুগ বিধি শিক্ষা বা কোনো শিশুৰ কামত মন নবহিলে এই যুগত আৰম্ভ কৰিলে মন বহে। যিকোনো শিক্ষাৰ ক্ষেত্ৰতে বা সাংসাৰিক জীৱনৰ সকলো কাম কৰিবৰ কাৰণে অতি শুভ যুগ। আৰু আজি জন্ম জাতকৰ ক্ষেত্ৰতো শুভ যুগেই হয়। আৰু শুভ যুগ অৰ্থাৎ মহান কাম, সামাজিক কাৰ্য, যজ্ঞ আদিৰ কাৰণে অতি শুভ যুগ। এই শুভ যুগ আৰু সাধ্য যুগত যিকোনো কৰ্ম কৰিলেই বা মাংগলিক কাৰ্যৰ ক্ষেত্ৰত উপযুক্ত সময়। এতিয়া চাওঁ আহক গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে ধনুক ৰাশিত, মংগল, বুধ আৰু শুক্ৰ বহি আছে বৃশ্চিক ৰাশিত, ত্ৰিগ্ৰহী যোগ এটা স্থাপন কৰিছে। আৰু বৃহস্পতি মেঘ ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত আৰু কেতু বহি আছে কন্যা ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে বৃষ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষ ৰাশি। শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মনুষ্যগণ। সাপৰ অস্থি, মহেন্দ্ৰ যোগ, অষ্টোত্তৰী ৰবি আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। ৰাতি ৯:৪৬:৫২ যোৱাত দেৱগণ, কুকুৰৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা হ'ব। আৰু আজি যদি আদ্য ঋতু হয় তেনেহ'লে ৭দিনীয়া প্ৰতিহিতা যোগ, মৰণত দোষ নাই। যোগিনী পশ্চিমত আৰু শেষ ৰাতি ৫:০৯:৫২ যোৱাত বায়ুকোণত, যাত্ৰা নাই, ৰিক্তাদি দোষ। আৰু শেষ ৰাতি ৫:০৯:২২ যোৱাত তীৰ্থাদি দোষ থাকিব। গতিকে যিহেতু আজি সোমবাৰ, যদি কোনো যাত্ৰাত যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাই আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভ ৰিখন দি আপুনি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আজিৰ শুভ কৰ্ম নাই। খাদ্যত আজি মাটিমাহ, মাছ, মাংস খোৱা আৰু প্ৰায়শ্চিত্ত হোৱাও নিষেধ। আজিৰ কালবেলাৰ সময় দিনৰ 2:02:25 পৰা 3:20:13 আৰু কাল ৰাত্ৰি নিশা 9:46:15 পৰা 11:24:17 আজিৰ অমৃত যুগ হ'ল 7:35 ৰাতিপুৱাৰ ভাগত আৰু 8:59 পৰা 11:05 ৰাতি 7:24 পৰা 11 2:36 পৰা শেষ নিশা 3:30 অমৃত যুগ আছে। গতিকে যিকোনো মাংগলিক কাৰ্যৰ ক্ষেত্ৰত অমৃত যুগ, মহেন্দ্ৰ যুগ সদায় শুভ হয়। আৰু আজি চতুৰ্দশীৰ একদিষ্ট সন্দীপন, খ্ৰীষ্টমাছ ডে, বৰদিন। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ সৌভাগ্য বৃদ্ধি, বৃষ ভ্ৰমণত সফল, মিথুন ছাত্ৰীৰ মনত আনন্দ, কৰ্কট পৰিশ্ৰম বৃদ্ধি, সিংহ মানসিক চিন্তা বৃদ্ধি, কন্যা গৃহ নিৰ্মাণ, তুলা বিদ্যাৰ্থীৰ সফল আৰু বৃশ্চিক নতুন বিবাদ হ'ব পাৰে, গতিকে সাৱধানে চলিব কথা বতৰাৰ ক্ষেত্ৰত। ধনু গীত মাতত সুনাম, মকৰ উকিলৰ সুনাম, কুম্ভ সাহিত্য সেৱা, মীন সংযমী মনোভাৱ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।